हेलो एवरीवन আজি আপোনালোকৰ বাবে ভাত কেৰেলাৰ এটা খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছো ভাত কেৰেলা একে ধৰণেৰে বনাই খাবলৈ আমনি লাগিলে আপোনালোকে নতুন জুতিৰে বনোৱা ভাত কেৰেলাৰ এই ৰেচিপিটো এবাৰ বনাই খাই চাব পাৰে হসাকৈ গৰম ভাত আৰু দালিৰ লগত ভাত কেৰেলাৰ এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ লাগে আশা কৰো আপোনালোকে আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব আজিৰ ভাত কেৰেলা ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ভাত কেৰেলা আজি ৰেচিপিটো বনাবলৈ ইয়াতে মই 300 গ্ৰাম মান ভাত কেৰেলা লৈছো এতিয়া ভাত কেৰেলা কিটাৰ বাকলিখিনি কাটি কাটি গুছাই লম প্ৰথমতে ভাত কেৰেলা কিটাৰ মুৰকিটা কাটি লৈছো এই ভাত কেৰেলাখিনি বাকলিখিনি গুছাই লৈ মই টুকুৰা টুকুৰিকৈ কাটি লম ইয়াতে ভাত কেৰেলা আপোনালোকে প্ৰয়োজন অনুসৰি অলপ বেছিকৈ লবও পাৰে এই ভাত কেৰেলাখিনি বাকলি গুছাই কাটি ধুই ললো ভাত কেৰেলা কিটাৰ গুটিখিনি একেবাৰে কোমল কোমল হৈ আছে এই ৰেচিপিটোৰ বাবে ভাত কেৰেলাখিনি অলপ কোমলিয়া হৈ থাকিলে বনাবলৈ ভাল হয় তেনেহলে আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো এয়া কেৰাহী এটাত এচামুচমান তেল গৰম কৰি লৈছো ইয়াতে 10 কুমান নহৰু দি ললো নহৰু কেইটা মই দুফাল কৰি দিছো এইখিনি অকনমান ভাজি লৈছো এতিয়া ভাত কেৰেলাখিনি ইয়াতে দি লম এইখিনিও এবাৰ লৰাই মিলাই লৈছো এতিয়া অকনমান হালধি ইয়াতে দি ললো এয়া অকনমান জুখমতে নিমখ দি লৈছো এইখিনি এবাৰ লৰাই মিলাই লৈছো এইখিনি বেছিকৈ ভাজি থাকিব নালাগে এতিয়া ভাত কেৰেলাখিনিত এয়া অকনমান পানী দি লম কেৰাহী ঢাকনিখন লগাই এইখিনি এতিয়া কম জুইত 10 মিনিট মান সিজি থাকিব দিম প্ৰায় 10 মিনিট মান পিছত ঢাকনিখন আঁতৰাই লৈছো এয়া ভাত কেৰেলাৰ পানীখিনি শুকাই আহিছে আৰু ভাত কেৰেলাখিনি চাওক ভালদৰে সিজি গৈছে এইখিনি ভালদৰে নিহিজিলে আৰু অলপ পানী দি অলপ সময় সিজিব দিব পাৰে এতিয়া ভাত কেৰেলাখিনি ভালদৰে ঠাণ্ডা হ'বলৈ থৈ দিম এইফালে এয়া মই অলপ সৰিয়হ লৈছো ইয়াতে বগা আৰু কলা সৰিয়হ মিলাই মই এচামুচমান লৈছো আপোনালোকে ইয়াতে কেৱল বগা সৰিয়হটো লবও পাৰে আৰু এয়া এটা কেঁচা জলকীয়া লৈছো এইখিনি মিলাই এতিয়া মিহিকৈ এবাৰ পিছি লম এয়া সৰিয়হৰ সৈতে জলকীয়াখিনি মিহিকৈ পিছি ললো এইখিনি মই অলপ পানী আৰু নিমখ মিহলাই পিছি লৈছো আজিৰ ভাত কেৰেলা ৰেচিপিটোত পিছত এইখিনি ব্যৱহাৰ কৰিম এয়া আমাৰ ভাত কেৰেলাখিনিও ভালদৰে ঠাণ্ডা হৈ পৰিছে এইখিনি এতিয়া হাতেৰে পিটিকি মিহি কৰি লম আপোনালোকে এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত এবাৰ খুন্দি লবও পাৰে তেতিয়া এইখিনি সোনকালে মিহি হৈ পৰিব এয়া ভাত কেৰেলাখিনি চাওক একেবাৰে মিহিকৈ পিটিকি ললো এতিয়া ইয়াতে অলপ মছলা দি লম এয়া এটা মিহিকৈ কাটি লোৱা পিয়াজ দি ললো আৰু এইখিনি সৰিয়হ আৰু কেঁচা জলকীয়াখিনি যে পিছি লৈছিলো সেইখিনিও ইয়াতে দি ললো এয়া 3 চামুচ মান নাৰিকলৰ গুড়ি দি ললো এয়া কেইটামান নৰসিং পাত কাটি লৈ দিছো এয়া অকনমান চেনি দি ললো আৰু এয়া জুখমতে অকনমান নিমখ দিছো গুটেখিনি এতিয়া ভালদৰে এবাৰ মিলাই লম ভাত কেৰেলাৰ এই ৰেচিপিটোত অলপ সৰিয়হ আৰু নাৰিকল দি ললে খুব ধুনীয়া এটা সোৱাদ আহে এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো ভিডিওটো চাই ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশন অল কৰি দিব এতিয়া ভাত কেৰেলাৰ মিশ্ৰণখিনি শেপ দি লম এইখিনি অলপ অলপ লৈ বৰৰ দৰে শেপত বনাই লম চাওক মই এনেকৈ বৰৰ দৰে অলপ গোলকৈ বনাই লৈছো এয়া গুটেখিনি ভাত কেৰেলাৰ বৰ মই শেপ দি ললো এইখিনি এতিয়া এনেকৈ অলপ সময় থৈ দিম এইফালে বাচন এটাত এয়া আধা কাপ বেসন দি ললো এয়া পিঠাগুৰি আধা কাপ মান দি লৈছো এয়া হালধি আধা চামুচ দিলো জিৰা গুৰি আধা চামুচ দিছো ধনিয়া গুৰি আধা চামুচ দিলো এয়া নিমখ অলপ জুখমতে দি লৈছো আৰু এয়া অকনমান আজৱাইন লৈছো এইখিনিও দি ললো এতিয়া বেসনৰ মিশ্ৰণটোত অলপ অলপ পানী দি লম এইখিনি এতিয়া লাহে লাহে ভালকৈ মিলাই লম এয়া চাওক বেসনৰ মিশ্ৰণটো ভালদৰে মিহিকৈ ফেটি ললো এইখিনি কিন্তু এনেকৈ অলপ ডাঠকৈ বনাই লব লাগিব মিশ্ৰণটো অলপ ডাঠ হলে বৰকেটা ভাজিবলৈ ভাল হয় এতিয়া এয়া অকনমান কালজিৰা মিশ্ৰণটো দি ললো এইখিনি এবাৰ মিলাই লম কালজিৰাখিনি আপোনালোকে আগতেও দি লব পাৰে এতিয়া আগতে বনাই থোৱা ভাত কেৰেলাৰ বৰ এটা বেসনৰ ঘোলটো দি লৈছো বেসনখিনি বৰটোত এবাৰ ভালদৰে লেটিয়াই লম
বৰকেইটা এতিয়া ভাজি ল'ব লাগিব এয়া গৰম কৰি লোৱা তেলত বৰকেইটা এটা এটাকৈ দি লম এই তেলখিনি কিন্তু গৰম কৰি লোৱাৰ পিছত গেছৰ জুইটো কমাই তেলখিনি অলপ ঠাণ্ডা কৰি লোৱাৰ পিছতহে বৰকেইটা দি ল'ব লাগে বেছি গৰম তেলত বৰকেইটা দি ল'লে লগে লগে বেছি ৰঙচুৱা হৈ বেছিকৈ ভাজা যাব পাৰে এইখিনি এতিয়া 1-2 মিনিটমান এটা ফালে ভাজি থাকিব দিম 2 মিনিটমান পিছত বৰকেইটা আনটো ফালে উলটাই দি লৈছোঁ এনেকৈ দুইটা ফালে মচমচীয়া হৈ অহালৈ বৰকেইটা ভাজি ল'ব লাগিব এই বৰকেইটা কিন্তু খুব বেছি ৰঙচুৱা হোৱালৈ ভাজিব নালাগে এয়া আমাৰ ভাত কেৰেলাৰ বৰকেইটা ভাজা 5 মিনিটমান হৈ গৈছে এইখিনি চাওক ধুনীয়া ৰঙচুৱা হৈ আহিছে বৰকেইটা আমাৰ ভাজা হৈ গৈছে তেলৰ পৰা এইখিনি এতিয়া উঠাই লম এনেকৈ গোটেইখিনি ভাজি ল'ব লাগিব এয়া মই গোটেইকেইটা ভাত কেৰেলাৰ বৰ ভাজি ল'লোঁ ভাত কেৰেলাৰ এই বৰটো যে খাবলৈ খুবেই সোৱাদ লগা হয় এতিয়া এয়া অলপ অলপ চাট মছলা বৰ বা পকৰিকেইটাৰ ওপৰত ছটিয়াই দি লৈছোঁ যিকোনো পকৰিত অলপ অলপ চাট মছলা দি ল'লে খাবলৈ যে খুবেই সোৱাদ লগা হয় দালি আৰু ভাতৰ লগত ভাত কেৰেলাৰ এই গৰম গৰম বৰকেইটা খাবলৈ যে ইমান সোৱাদ লাগে তেনেহ'লে আপোনালোকেও ভাত কেৰেলাৰ এই ৰেচিপিটো কেতিয়াবা বনাই খাই চাব পাৰে আৰু আজি ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে